আছিল সেই বিজয় সংকল্পটোক ৰাইজে নিশ্চিতভাৱে এইটো গ্ৰহণ কৰিছে আৰু আমাৰ ওপৰত তেওঁলোকে আস্থা ব্যক্ত কৰিছে। গতিকে মই বিজেপি দলৰ NDAৰ প্ৰতিগৰাকী সন্মানীয় জ্যেষ্ঠ নেতা লক্ষ লক্ষ আমাৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমত আজি যিটো আমি আভাস পাইছোঁ এক্সিট পোলত যি পূৰ্বানুমান পাইছোঁ তাতকৈ বেছি আসন হয়তো আমি লাভ কৰিব পাৰোঁ। ট্ৰিপল ডিজিটত ভাৰতীয় জনতা পাৰ্টি NDA অসমত নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদেৰে নিৰংকুশ যিটো কওঁ বা ঐতিহাসিক বা হিষ্টৰিক মেণ্ডেট এটা আমি পাবলৈ সক্ষম হ'ম। আমি হয়তো ট্ৰিপল ডিজিট আমি চুবলৈ সক্ষম হ'ম। নিশ্চিতভাৱে আমি আগতেও কৈছোঁ যে ট্ৰিপল ডিজিটৰ কাৰণে আমাৰ দলৰ যি সংগঠন চৰকাৰৰ জনকল্যাণমুখী প্ৰতিখন আঁচনিয়ে প্ৰতিটো সমষ্টিৰ সৰ্বস্তৰৰ জনগণক চুই গৈছে। আইমাতৃ যুৱশক্তি কৃষকৰ পৰা আৰম্ভ কৰি দিব্যাংগজনলৈকে SC ST OBC মাইনৰিটি জেনেৰেলসকলতো আমি আছোঁৱেই। গতিকে সকলোকে চুই যোৱাকৈ বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত A for আছাম অসমক সৰ্বদিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি অভিলাষী পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰে কৰিছিল আৰু তাৰ লগত অসমত যোৱা 5টা বছৰত বিশেষভাৱে মই 16 চনৰ পৰাই ক'ম, কিন্তু যোৱা 5টা বছৰত বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নে যি ধৰণে এক মাত্ৰা লাভ কৰিছে, স্পীড স্কেল উইথ স্কিল, গতিকে এটা ডাঙৰ তীব্ৰ গতি আৰু বৃহৎ এটা আকাৰ উন্নয়নে লাভ কৰিছে আৰু ইয়াৰ লগত দক্ষতা স্কিল এই বিষয়টো ইয়াত সমাহিত হৈছে, সংযোগ হৈছে। সেইটো কাৰণে অসমৰ জাগ্ৰত জনগণে খিলঞ্জীয়া মানুহখিনিয়ে অসমক ভাল পোৱা জাত পাত ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে যুৱৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে বিচাৰিছিল যে আকৌ এবাৰ অসমত বিজেপি চৰকাৰ NDA চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগে। কাৰণ অসমখন যদি সুৰক্ষিত কৰিব লাগে একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA। গতিকে ৰাইজৰ মনৰ যি অভিলাষা আছিলে, যি সংকল্প আছিলে বা ৰাইজে যোৱা 9 এপ্ৰিল তাৰিখ সমৰ্থন জনালে আমাৰ ফলাফল আমি ডিজিটলৈকে হয়তো আগবাঢ়ি যাব। চাওক, ৰাজনীতিত মই এই কথাটোৱে ক'ব বিচাৰোঁ, চাইলেণ্ট ভোটাৰ বুলি কোন নাথাকে। সকলো ভোটাৰে হয় পক্ষ নহয় প্ৰতিপক্ষত অৱস্থান কৰে। প্ৰতিপক্ষৰ যিটো অৱস্থা এতিয়া অৰ্থাৎ বিৰোধী ৰাজনৈতিক দলৰ যিটো অৱস্থা, বিৰোধী ৰাজনৈতিক দলৰ ওপৰত ৰাইজৰ আস্থা ভৰসা কেতিয়াবাই নাইকিয়া হৈছে। কাৰণ খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে যেতিয়া মিয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে, যেতিয়া আমাৰ জাতীয় জীৱনক যিবিলাক সংকট আহিছে, যিবিলাক সংকটে আমাক ঘেৰি ধৰিছে, সেইটো সময়ত যেতিয়া তেওঁলোকে আক্ৰান্তসকলৰ পক্ষ লয়, তেতিয়াহ'লে অসমৰ ৰাইজে এই কথাটো ভালকৈ বুজি পায় যে এওঁলোকে কেৱল মাত্ৰ শাসনৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ বিভ্ৰান্তি, এটা ফলছ নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছিল। লগে লগে ৰাইজেও বুজিবলৈ চেষ্টা কৰি আছিল আচলতে
বিৰোধী বা প্ৰতিপক্ষই কি ইস্যু লৈ ৰাইজৰ ওচৰলৈ গৈছে তেওঁলোকৰ ওচৰত এটাও কোনো তেনেকুৱা বিশেষ তেওঁলোকৰ ইস্যু নাছিলে ইস্যু যদি আছিল আপোনালোকে জানে এটা ইস্যু আছিল সেই কথাটো মই নকওঁ গতিকে এনেদৰে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক যাত্ৰা বা বৈতৰণি পাৰ হ'ব নোৱাৰে ৰাইজৰ যদি মনৰ বুজ নলয় ৰাইজৰ লগত যদি অৱস্থান নকৰে কেৱল মাত্ৰ এটা ভুৱা বাগধাৰাৰ জৰিয়তে ফলছ নেৰেটিভৰ জৰিয়তে ফেক নেৰেটিভৰ জৰিয়তে যদি তেওঁলোকে ভাবি আছে বা সামাজিক মাধ্যম কেৱল সামাজিক মাধ্যমত তেওঁলোকৰ লাইক কমেণ্টছ কৰবাত কেতিয়াবা বেছি আহে তেওঁলোকে যদি সেইটোকে আধাৰ বুলি ভাবি লৈছে নিশ্চিতভাৱে 4 তাৰিখে ইয়াৰ পৰিণাম তেওঁলোকে নিজে দেখিবলৈ পাব গতিকে আমি অত্যুৎসাহী হোৱা নাই কাৰণ আমাৰ লক্ষ্য আৰু আমাৰ যি টাৰ্গেট আছিল সেই টাৰ্গেটৰ আমাৰ ট্ৰিপল ডিজিট স্পৰ্শ কৰা আমাৰ লক্ষ্য আছিল আৰু ট্ৰিপল ডিজিটৰ স্পৰ্শ কৰাৰ দিশে আমি নিশ্চয় 4 তাৰিখে আজি এক্সিট পোলত যি সমীক্ষা আহিছে যি আভাস আহিছে সেই অনুসৰি আমি ফল পাম বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু জনতাই নিশ্চয় আজি কিছু হ'লেও সন্তুষ্টি লাভ কৰিব তাৰ বিপৰীতে যিসকল এজেঞ্চিবিলাকে এনেধৰণৰ এটা মানে এক্সিট পোল দেখুৱাব পাৰে এই ধৰণৰ কথাবিলাক পুৱাৰ পৰা বুলি নকওঁ মই আজি কেইবাদিনৰ পৰা তেওঁলোক জ্বলি আছে কাৰণ তেওঁলোকে জানে যে আমাৰ পৰাজয় নিশ্চিত কিন্তু তথাপিও শেষলৈকে ৰাইজক দুৰ্বল বনাব পাৰে নেকি এই ধৰণৰ অসমৰ সন্মানীয় সচেতন শিক্ষিত জাগ্ৰত ভোটাৰ ৰাইজক বিজেপি দলৰ পক্ষৰ পৰা আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি ৰাইজৰ লগত আছিলোঁ ৰাইজৰ লগত আছোঁ ৰাইজৰ লগত থাকিম অসমৰ আবেগৰ লগত আমি আছোঁ অসমৰ অনুভূতিৰ লগত আমি আছোঁ ভৱিষ্যতৰ দিনতো অসমৰ আবেগ অনুভূতিৰ লগত আমি থাকিম আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত নিশ্চিতভাৱে আমি তৃতীয়বাৰৰ বাবে অসমত বিজেপি লেড NDA চৰকাৰ আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম আণ্ডাৰ কাৰেণ্টটো এই কথাটো এটা মানে ক'ব গ'লে তেওঁলোকৰ এটা যিটো চিন্তাই মানুহক হয়তো বিভ্ৰান্ত কৰিব পাৰে এই ধৰণৰ বিভ্ৰান্তিকৰ কথাবিলাকক তেওঁলোকে কৈ আছে আণ্ডাৰ কাৰেণ্ট বুলি কিন্তু অসমত কোনো আণ্ডাৰ কাৰেণ্ট নাই অসমত পুৰা অভাৰ কাৰেণ্ট আছে NDAৰ পক্ষত বিজেপিৰ পক্ষত অভাৰ কাৰেণ্ট কোনো এণ্টি ইনকামবেঞ্চি নাছিলে প্ৰতিষ্ঠান বিৰোধী কোনো বিষয় নাছিলে বৰঞ্চ আকৌ এবাৰ প্ৰ ইনকামবেঞ্চি প্ৰতিষ্ঠানৰ সপক্ষে ৰাইজে থাকি নিশ্চয় ৰাইজে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু কাৰোবাৰ কিবা হয় নাই চাওক এতিয়া 70 লাখ যুৱ ভোটাৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি NDAৰ পক্ষত নিশ্চিতভাৱে অধিকাংশ যুৱ ভোটাৰ বিজেপিৰ পক্ষত থাকিব কাৰণ কিয় আজি ভাৰতবৰ্ষৰ যিটো উন্নয়নৰ ছবিখন দেখিছে বা অসমৰ উন্নয়ন ছবিখন দেখিছে যুৱ ভোটাৰসকলেও হয়তো মা দেউতাকক সুধিছিলে দেউতা আমাৰ ঘৰৰ সন্মুখৰ যে ৰাস্তাটো হ'ল কেতিয়া হ'ল আৰু ঘৰৰ ৰাস্তাটো দেখিলেই গম পায় এইটো বহুত বছৰ আগতে হোৱা ৰাস্তা নহয় যোৱা 7-8 বছৰ আগতে বা 5 বছৰ আগত 3 বছৰ আগত হোৱা ৰাস্তা চবৰে এটা ৰং থাকেতো ৰং দেখিলে গম পায়
এই ৰাস্তাটো কেনেকুৱা কেতিয়া হৈছিল এইবিলাক কথা বহুত বেলেগকৈ আৰু বুজোৱাৰ প্ৰয়োজন নাই। আজি ইয়াত অসমত বিভিন্ন ধৰণৰ আজি মেডিকেল কলেজৰ পৰা ইঞ্জিনিয়াৰিং কলেজলৈকে IIM হ'ল বা প্ৰতিষ্ঠা হ'বলৈ গৈ আছে, এইমছ হৈছে। গতিকে শৈক্ষিক দিশত যি ধৰণৰ উত্তৰণ যোৱা 10-12 বছৰত অসমত হৈছে, আন্তঃগাঁথনি নিৰ্মাণ হৈছে। আৰু মূল বিষয়টো হ'ল মই যিটো ভাবোঁ উন্নয়নৰ বিষয়টোৰ লগত যুৱ প্ৰজন্মই নিশ্চয় তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিছে। যদি আজি আমি অসমখন বচোৱাৰ কাৰণে আগবাঢ়ি নাহোঁ, অসমখন হয়তো অসম হৈ নাথাকিব। আমাৰ হাতৰ পৰা সকলো অধিকাৰ বিদেশী শক্তিয়ে কাঢ়ি লৈ যাব পাৰে। এই ধৰণৰ যিটো এটা অশনি সংকেত, সেই সংকেতটো আজিৰ যুৱ প্ৰজন্মই ভালকৈ বুজি পাইছে। সেইকাৰণে আমি ক'ব পাৰোঁ আমাৰ অসমৰ যুৱ প্ৰজন্ময়ো এইবাৰ বিজেপিৰ পক্ষত, NDAৰ পক্ষত তেওঁলোকে নিশ্চয় তেওঁলোকৰ মতাধিকাৰ বা ভোটাধিকাৰ সাব্যস্ত কৰিছে। বিৰোধীয়ে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ দিনটোৰ পৰা ভোটগ্ৰহণৰ দিনটোলৈকে জুবিন গাৰ্গৰ নামটো বাৰে বাৰে লৈছিল আৰু বিৰোধীয়ে আত্মবিশ্বাসী হৈছিল যে ভোটগ্ৰহণৰ দিনালৈকে আত্মবিশ্বাসী যে জুবিন গাৰ্গৰ মৃত্যুৱে এইবাৰ চৰকাৰখনে পাৰ কৰা হ'ব। এইটোৱেইতো কথাটো হ'ল জুবিন দাক ৰাজনীতিৰ মাজলৈ টানি অনাটো এইটো কংগ্ৰেছে হাতৰ কুঠাৰ ভৰিত মাৰিছে। কাৰণ জুবিন দা ৰাজনীতিৰ বিষয় হ'ব নোৱাৰে। জুবিন দাৰ লগত আমাৰ আৱেগ জড়িত। জুবিন দাই গোটেই অসমখনক ভাল পাইছিল। জুবিন দাই সকলোকে আগবঢ়াই লৈ যোৱাত কেতিয়াবা চৰকাৰক সমালোচনাও কৰিছিল আৰু চৰকাৰক নেতৃত্ব লোৱা আজিৰ মুখ্যমন্ত্ৰীগৰাকীকো তেখেতে প্ৰশংসা কৰিছিল। গতিকে জুবিন দাই এই কথাখিনি গম পাই গৈছিল যে অসমত কাম কৰা মানুহ কোন আছে, কাৰ নেতৃত্বত কাম হ'ব পাৰে। গতিকে জুবিন দাৰ কথাখিনিক এওঁলোকে ৰাজনীতিকৰণ কৰি যি এটা তেওঁলোকে জুবিন দাৰ প্ৰতি অসন্মান আৰু জুবিন দাক ৰাজনীতিৰ মাজলৈ ঠেলি আনি তেওঁলোকে যি ধৰণৰ এটা নিজ মানসিকতা দেখুৱালে, নিশ্চিতভাৱে অসমৰ সজাগ সচেতন ৰাইজে এই কথাখিনি ভাল পোৱা নাই।